Hello everyone, welcome back to the channel. So আমি ভিডিওটো মেইনলি বনাইছো তিনিটা কথা ডিসকাস কৰিবলৈ। ফার্স্ট অফ অল আপোনালোকৰ বহুতে আমাৰ টেলিগ্ৰাম চেনেল আৰু ইউটিউবত খুদিছিলে বা বিচাৰিছিলে এটা ডকুমেন্ট ভেৰিফিকেশনৰ ওপৰত ভিডিও এটা বনাবলৈ এডিআৰই। এতিয়া আমি হেতু ৰিলেটেড ডকুমেন্টস ৰিলেটেড অকনমান কথা ক'ব ওলাইছো এইটো ভিডিওত। নেক্সট আপোনালোকৰ আমি এখন এটা এজেন্ডা বা এখন লিষ্ট এখন বনাইছো এডিআৰই স্কিল টেষ্টৰ কেনে ধৰণৰ একেবাৰে ইম্পৰ্টেন্ট বা ওয়ান অফ দ্য মোস্ট হাইলি ইম্পৰ্টেন্ট টপিকস কি হ'ব পাৰে সেইবোৰ টপিক ইনক্লুড কৰি লিষ্ট বনাইছো। নেক্সট টপিক এইটো আৰু আমাৰ লগতে আমাৰ মেথডছৰ যেটো মক টেষ্ট চলি আছে সেইটোৰ ওপৰত অকনমান ক'বলৈ। গতিকে আপোনালোকৰ যদি জানিবলৈ ইন্টাৰেষ্ট আছে গোটেইখিনি কথা তেনেহলে হিখলৈ ভিডিওটো চাব। ওকে, আমি আগবাঢ়িছো এতিয়া। ফার্স্ট অফ অল এনেকুৱা আমি এখন খুব এক্সটেন্সিভ ৰিসাৰ্চ আৰু চ্যাট জিপিটিৰ হেল্প লৈ ডিপসিকৰ হেল্প লৈ আপোনালোকে গম পাই চাগে চ্যাট জিপিটিটো সকলোৱে জানে ডিপসিক যেটো চাইনিজ এআই এই দুইটা এআইৰ হেল্প লৈ আমি প্ৰায় 3 ঘণ্টা মানৰ ৰিসাৰ্চৰ পিছত এখন বনাব পাৰিছো। তাৰ মানে বহুত কেইটা বহুত বেলেগ বেলেগ ধৰণৰ প্ৰম্পট দিছো আৰু 3-4খন সিলেবাস এড কৰাৰ পিছত এখন লিষ্ট ওলাই আহিছে। গতিকে লিষ্টখন পাবৰ কাৰণে আপোনালোকে বেলেগ একো কৰিব নালাগে, আমাৰ টেলিগ্ৰাম চেনেলটোত জয়েন হ'ব পাৰিব। মই টেলিগ্ৰামৰ লিংকটো দি দিম, ঠিক আছে। এইকেইটা টপিক চালে মই ভাবো যেহেতু অলৰেডি আপোনালোকে বহুতৰ পৰা মক টেষ্ট লৈছে বা প্ৰি মক টেষ্টে হওক যিয়ে নহওক যেনেকুৱা টাইপৰ এভেইলেবল প্ৰেক্টিস কুৱেশ্যনছ আছে বা ইউটিউবৰ পৰা ফ্ৰীতে কৰি আছে বস্তুবিলাক। আমাৰ চেনেলতো ফ্ৰী কোৰ্স কৰাই আছো আমি, খুব ধুনীয়া ধুনীয়া কুৱেশ্যন বিলাক প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন বিলাকো আমি অলৰেডি কৰাই আছো। গতিকে এইবিলাক আপোনালোকে অলৰেডি প্ৰেক্টিস কৰিয়ে আছে। সো বেসিক খিনি আপোনালোকৰ অলমোস্ট ক্লিয়াৰ হৈছে বহুতৰ। সো বেসিকৰ উপৰিও যিখিনি বেসিক আছে তাৰ উপৰিও এইবোৰ টপিক MS ওয়াৰ্ডৰ এইখিনি টপিক, MS এক্সেলৰ এইখিনি টপিক, লগতে MS পাৱাৰ পইণ্টৰ এইখিনি টপিক। এতিয়া জানিব ইচ্ছা আছে যদি ডাইৰেক্টলি আপোনালোকে কি কৰিব, ইয়াতে মোৰ এই পেজটো স্ক্ৰিনশ্বট মাৰি ললেও হ'ব। আৰু যদি ইয়াৰ কমপ্লিট ফাইলটো যদি লাগে আপোনালোকক পিডিএফটো লাগে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব। তাত আপোনালোকে জয়েন হোৱাৰ লগে লগে পাই যাব বাৰু, একো কৰিব নালাগে, আমি অলৰেডি প্ৰভাইড কৰিয়ে দিম তাতে। সো এই মই ভাবো এইখিনি টপিক যদি আপোনালোকে চাই ইনক্লুডিং দ্য বেসিক্স আৰু যদি এইখিনি টপিক চাই আপোনালোকৰ কিন্তু এডিআৰই স্কিল টেষ্টৰ কাৰণে মই 100% সাৰ্টেইন যে আপোনালোকে ফুল্লি প্ৰিপেয়াৰ্ড হৈ যাব বুলি ক'ব পাৰিব নিজকে, বা 100% কনফিডেন্স আহি যাব যে স্কিল টেষ্টত ভাল কিবা এটা নহয় কিবা এটাতো ভালকে পাৰফৰ্ম কৰি আহিব পাৰিমই। তো ইমানখিনি ইয়াতে তাৰ মানে এক্সটেন্সিভলি আমি বনাইছো টপিকবোৰ, যাতা টপিকো সোমাই দিয়া নাই। আপোনালোকে চালে গম পাব ইয়াতে অকনমান যদি আইডিয়া আছে বেসিক্স কথাবোৰৰ তেতিয়া গম পাব কিমান ৰিলেভেন্ট টপিকস দিছো আমি ইয়াতে। সো এইখিনি কভাৰ কৰিব ট্ৰাই কৰিব। নেক্সট অলৰেডি যদি প্ৰেক্টিস কৰি আছে তেনেহলে খুব ভালেই কথা। মই আপোনালোকক কেতিয়াও নকওঁ যে আমাৰ পৰাই মক টেষ্ট লওক, কিন্তু ডেফিনেটলি আমিতো ভাল পাম, আমিতো বিচাৰিম যে মক টেষ্ট যদি লয় আমাৰ পৰা লওক। কাৰণ অলৰেডি আমাৰ যেটো মক টেষ্ট চলি আছে খুব এফৰ্ডেবল প্ৰাইচত দিছো আমি, আৰু টোটেল 12টা ফুল লেন্থ মক টেষ্ট আছে, ঠিক আছে। আপোনালোকৰ অলৰেডি ভালেখিনি মানুহে গম পায় আমাৰ লগত জড়িত হৈ থকা, আৰু লগতে যিখিনি নতুন মানুহ আছে তেওঁলোকৰ কাৰণেও ক'ব বিচাৰিছো এডিআৰই 1.0 মানে প্ৰিভিয়াস ইয়াৰৰ এডিআৰই আপোনাৰ লগতে এপিএসসিৰ যেটো আপোনাৰ ফৰেষ্ট কনজাৰভেটৰ এনেকুৱা টাইপৰ এক্সামৰ যি সিলেবাস আছে সেই সিলেবাস বিলাকৰ এমালগেমেট কৰি বা লগাই ইন্টিগ্ৰেট কৰি খুব ধুনীয়া এনালাইসিস কৰিহে আমি এই মক টেষ্ট সিৰিজটো আমি বনাইছো, ঠিক আছে। গতিকে অলৰেডি খুব ধুনীয়া ধুনীয়া ফিডব্যাকো আহিছে। আমি ইমান ওপেনলি ক'ব পাৰিছো এটা কাৰণতে, আমি আকৌ মই কৈছো ডেফিনেটলি আমি বিচাৰিম যে আমাৰ মক টেষ্ট লওক, আমাৰ কাৰণেও ভাল। মই ওপেনলি কৈ দিছো আৰু ইয়াতে কোনো লুকঢাক কৰিব লগা কথা নাই, সকলো মেচিউৰ মানুহ, জানো শুনা মানুহ, ইমান আৰু লুকঢাক কৰিও লাভ নাই। ডেফিনেটলি আমি আপোনালোকৰ কাৰণে কিবা এটা কৰিছো বা আমাৰ কাৰণেও কিবা এটা হেল্প হওক আমি বিচাৰিম, হয় না। তো জেনুইনলি কৈছো মই বাৰু কথাখিনি। আৰু আমাৰ এতিয়া ফিডব্যাকো ভাল ভাল আহি আছে, আজিলৈ এতিয়ালৈ এটা বেয়া ফিডব্যাক আমি পোৱা নাই কিন্তু। সো মোৰ পাৰ্সোনালি বিশ্বাস আছে মোৰ মক টেষ্টৰ ওপৰত, আমাৰ মক টেষ্টৰ ওপৰত, কাৰণ আপোনালোকে কি কৰিব পাৰিব এটা আইডিয়া পাব পাৰিব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিছে, ঠিক আছে। তো এগেইন মক টেষ্ট ললেই কিন্তু আপোনাৰ প্ৰিপাৰেচন ৰেডি নহয়। মক টেষ্ট ললে কি কৰিব, আপোনাৰ প্ৰিপাৰেচনটো বুষ্ট হে কৰিব, ঠিক আছে। সো ইয়াতে আপোনাৰ PYQ বেসড কুৱেশ্যনছ আছে, সকলোবোৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনছৰ ওপৰত বেস কৰি বনোৱা হৈছে। বিগিনাৰ টু এডভান্স লেভেল, বিগিনাৰৰ পৰা মডাৰেট তাৰ পৰা হাই লেভেলৰ কুৱেশ্যন আছে গোটেইবিলাক। তাৰপিছত আপোনাৰ সিলেবাস ওৰিয়েন্টেড আৰু ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট সকলোৰে কুৱেশ্যন আছে। এতিয়া ল'ব কেনেকে মক টেষ্টটো নাই, এটা কাম কৰিব, ইয়াতে যেটো স্ক্ৰিনত দেখুৱাই থকা নম্বৰ আছে 7002330557, এইটো নম্বৰত আপোনালোকে হোৱাটসএপ কৰিব। ফাৰ্স্ট অফ অল হোৱাটসএপৰ এই নম্বৰটোত
ইয়াত এটা স্কেনাৰ দিয়া হ'ব সেই স্কেনাৰটোত পেমেন্টটো কৰি আপোনালোকে স্ক্ৰিনশ্বটটো পঠিয়াই দিব লগে লগে প্ৰায় 5 পৰা 10 মিনিট সময়ৰ ভিতৰত আপোনালোকক পিডিএফ সমূহ দি দিয়া হ'ব এতিয়া আমি থাৰ্ড কোৱেশ্চনটোলৈ আহিছো 15 তাৰিখৰ পৰা যেটো স্কিল টেষ্ট আছে গতিকে আপোনালোকৰ হাতত কোনখিনি ডকুমেন্টছ ৰেডি থাকিব লাগিব মানে এইখিনি ধৰি লওক আপোনালোকে যে এইখিনি ডকুমেন্টছ থাকিবই লাগিব ঠিক আছে আদাৰৱাইজ আপোনালোকে কিন্তু বিপদত পৰিব এটা কি ডকুমেন্ট এইখিনি ৰেডি ৰাখক এতিয়াৰ পৰাই HSLC মাৰ্কশিট মানে মেট্ৰিকৰ মাৰ্কশিট লগতে মেট্ৰিকৰ সাৰ্টিফিকেট যেটো আপোনাৰ সেবাৰ পৰা দিয়া আছিল মাৰ্কশিট আৰু সাৰ্টিফিকেট HS মাৰ্কশিট HS সাৰ্টিফিকেট মানে হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট তাৰ পিছত ডিগ্ৰীৰ মাৰ্কশিট ডিগ্ৰী সাৰ্টিফিকেট তাৰ পিছত PRC লাগিব বা PRC বা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট যিকোনো এখন থাকিলে হৈ যায় কিন্তু মই পাৰ্সোনালি সাজেষ্ট কৰিম যে PRC খনো ৰেডি কৰি ৰাখক again আকৌ কৈছো মই PRC or employment exchange দুইখন থাকাটো একেবাৰে ভাল নিজৰ কাৰণে লগতে যিখিনি কম্পিউটাৰৰ থাকিব ডিগ্ৰী উইথ কম্পিউটাৰ আছে কম্পিউটাৰ কোৰ্সৰ সাৰ্টিফিকেট খনটো লাগিব সেইখন ৰেডি কৰি ৰাখিব যিখিনি ডিগ্ৰী উইথ কম্পিউটাৰ আছে মানে HS কম্পিউটাৰ লেভেল আছে এইখিনিটো সাৰ্টিফিকেট খিনিটো লাগিবই আৰু লগতে আদাৰ ৰিলেভেন্ট ডকুমেন্টছ বাকিখিনি যিমান যি ডকুমেন্টছ আছে আপোনালোকৰ হাতত গুটেখিনি লৈ আহিব কিন্তু মই যিখিনি ইয়াতে মেনশন কৰি দিছো এইখিনি কিন্তু লাগিবই So thank you everyone. যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব